তো হেল্ল' দোস্ত, আজি মোক ঘৰতে ডাম্বল বনাই দিব। তো চাই থাকক কেনেকুৱা বনাই ডাম্বল। তো মই মানে সৰু সৰু চাইজৰ এইটো কি কয় 4টা বনাম, মানে এটাতে দুটা দুটা থাকে। এই পাইপটো মাজতে কাটিব লাগিব। এই পাইপটো চাইজৰ মানে মই বাঁহ লৈ লৈছোঁ 4 টুকুৰা। এই মানে এইটো কি কয় চিমেণ্টৰ বনাম ন, সেইকাৰণে এইটো কি কয় তাত এনেকুৱা মানে মাজত দিবলৈ এইটো মাটি খান্দি মানে মাটিত বনাইছোঁ আমি। এইটো পূৰা মানে পোন হ'ব লাগিব, মানে তোমালোকে যিমান দাঙিব পাৰা সিমান চাইজৰ বনাব পাৰিবা। তো মই ইমানটো চাইজৰ বনাইছোঁ। এইটো 4টা গাঁত খান্দিব লাগিব। এটা গাঁত কমপ্লিট হ'ল, এতিয়া এই 2 নম্বৰ গাঁতটো খান্দিছে। এই 2 নম্বৰ গাঁতটো কমপ্লিট হ'ল, এতিয়া আৰু 2টা খান্দিব বাকী আছে। এইটো 3 নম্বৰ গাঁতটো কমপ্লিট হৈ গ'ল। এই 4 নম্বৰ গাঁতটো কমপ্লিট হৈ গ'ল এতিয়া। তো এতিয়া ইয়াত চিমেণ্ট ঢালিব লাগিব। চিমেণ্ট, শিলগুটি আৰু বালি। তো এতিয়া এইটো মাজতে এইটো মই বাঁহখিনি কাটি থৈছিলোঁ, এইখিনি মাজে মাজে দিছে। তেতিয়া মানে এই বাঁহটো মানে যেতিয়া হ'ব নাই এই ডাম্বলটো, তেতিয়া বাঁহটো ওলাই দিব মাজৰ পৰা। তাৰপিছত এই পাইপটো মই কাটি কেনে মানে মাজতে সোমাম। তোমালোকে যিমান দাঙিব পাৰা সিমান চাইজৰ বনাই ল'বা। মই এতিয়া মানে ইমানটো দাঙিব পাৰোঁ, সেইকাৰণে মই আধা আধা দিছোঁ এইটো। এটা কমপ্লিট হৈ গ'ল এতিয়া এই 2 নম্বৰটো ঢালিছে। এই 2 নম্বৰটোও কমপ্লিট হৈ গ'ল। 3 নম্বৰটো ঢালিছে এতিয়া। তিন নম্বৰটোও কমপ্লিট হৈ গ'ল, এতিয়া লাষ্ট এটা বাকী আছে। এইটোও ঢলা হৈ গ'ল। তো এই 4টা ঢলা হৈ গ'ল। এইখিনি মানে এতিয়া 3-4 দিন থৈ দিব লাগিব, তেতিয়া মানে ডাম্বল কেনেকুৱা বনাই মই আজি তোমালোকক দেখালোঁ। তো আৰু 3-4 দিন পিছত মানে এইটো দিন লাগিব ন এইটো টান হ'বলৈ। তো তাৰপিছত মই তোমাক কেনেকুৱা হ'ল ফাইনেল ৰিজাল্টটো তেতিয়া তোমালোকক দেখাম। তো আজিলৈ ইমানেই আছিল, আৰু লগ পাই আছোঁ নেক্সট ব্লগত। বাই।